कल रात तिनसुकिया जिले के हिजुगुड़ी वीआईपी रोड पर तैयब नगर में आग लग गई। आग करीबन 12 बजे लगी और करीबन 14 घर पूरी तरह जलकर खाक हो गए। इस अग्निकांड में कई गरीब परिवारों की सामग्री जलकर खाक हो गई। क्षतिग्रस्त परिवार की पहचान रेजी बेगम, हुस्नारा बेगम, फकरुल इस्लाम, रजन अली, अशरफुल हक और रब अली खान के रूप में हुई है। फिलहाल आग लगने के कारणों का पता नहीं चल पाया, लेकिन अग्निस्थल से एक पेट्रोल से भरती प्लास्टिक बोतल बरामद होने से स्थानीय लोगों में चिंता का माहौल है। स्थानीय लोगों के आरोपों के तहत कोई बदमाश जानबूझकर आग लगाकर भागने की संदेह जताया लोगों ने। घटना की खबर मिलते ही दमकल विभाग घटनास्थल पर उपस्थित होकर आग को बुझाने में सफल रहे। सौभाग्य से किसी व्यक्ति को चोट नहीं आई है, लेकिन कई परिवारों को आर्थिक रूप से नुकसान हुआ है। न्यूज एक्स रिपोर्ट डेली रिपीट तिनसुकिया से मृणाल चक्रवर्ती की रिपोर्ट डेली 24 लाइव। এনেকুৱা হৈছে বুলি কেনে মই তো ৰাতিপুৱা গম পাইছোঁ বাৰু। তো ৰাতিপুৱা মানে লগতো সুধিলোঁ, সি কৈছে বুলি কেনে আমাৰ পৰা ইয়াত জুই লাগিছে বুলি কেনে আমি হুৰা হুৰিকৈ ল'ৰাখিনি আমি আহিলোঁ। আহি কিনে তদন্ত কৰিছোঁ, আকৌ কথাষাৰ সুধিলোঁ। এই কৈছে বুলি মানে ইয়াত গ'লে গেছ আছে না, ইয়াত কাৰেণ্টৰ কিবা কিবি হেৰি আছে, তো জুইটো লাগিলে কেনেকৈ লাগিলে। তো সেইটো কাৰণে আমি মানুহ নাথাকে, ইয়াত মানুহ নাথাকে, কাৰেণ্টো নাইকিয়া আৰু গেছৰ হেৰিও নাইকিয়া, কোনো লাগিলে ক'ৰপৰা। তাৰপিছত আমি তদন্ত কৰি কিনে দেখিছোঁ কি ইয়াত এই পেট্ৰলৰ বটল এটা পোৱা গৈছে। পেট্ৰলৰ বটল পোৱা গৈছে আৰু পেট্ৰল অলৰেডি আছে, তাত পেট্ৰলো আছে। তাৰপিছত আমি পেট্ৰলটো আমি তেনেকৈ থৈ দিছোঁ। থৈ দিয়াৰ পিছত কি হ'ল কি এই আমি আপোনালোকৰ মিডিয়াক মানে ভাবিলোঁ মিডিয়াৰ লগত যোগাযোগ কৰিম বুলি কিনে, আৰু থানাত মানে আমি এখন কাগজ এখন লিখাই থৈছোঁ আমি থানালৈ যাবৰ কাৰণে। থানালৈ যাম, থানালৈ গৈ কিনে কাগজখন দেখুৱাম। আৰু মই ভাবিছোঁ পুলিচে যদি এইটো তদন্ত কৰে তেতিয়া নিশ্চয় কিবা এটা ওলাব বুলি কিনে সেইটো আশা এটা ৰাখিছোঁ। ঘৰ কমচে কম 14টামান ঘৰ আছিলে। মালিকৰ নাম কি? ৰেজি বেগম, ফকৰুল ইছলাম, ৰজন আলী। আৰু এইটো ঠাইটোৰ নাম কি? এইটো আমাৰ বাঁহবাৰী ভিআইপি ৰোড, বাঁহবাৰী ভিআইপি ৰোড হয়। অনুমানিক কেইটাত লাগিছিলে জুইটো 12টা 1 নে 2 হয়, 12টা 12:30 তেনেকৈ লাগিছে। ফায়াৰ ব্ৰিগেড কেইটাত আহিছে? লগে লগে আহিছে, ফোন কৰা হৈছে, লগে লগে ফায়াৰ ব্ৰিগেড আহিছে। ফায়াৰ ব্ৰিগেডৰ কাৰণে কোনো হেৰি নাইকিয়া, আধা ঘণ্টা পাছত 3টা গাড়ী আহিছিলে। মানে যোৱাকালি ৰাতি আমি পুৰা সঠিক 12টা বজাত ৰাতি ঘটনাটো হৈছে। জুই ওলাইছে, জুই ওলোৱাৰ পাছত মানে চাউণ্ড এটা ওলাইছে টাপ টাপকৈ। আমি ভাবিছোঁ ফায়াৰিং হৈ আছে নেকি ক'ৰবাত। তো আমি বাহিৰত ওলাই আহিছোঁ, তাইতো পুৰা জুই লাগি আছে। জুই লাগি থকাৰ কাৰণে তাৰমানে আমি দা চালৈ ওলালোঁ। এইফালে গৰু চৰু বন্ধা আছিলে, গোটেইখিনি কাটি উটি হেৰি কৰি আকৌ টেপৰ পানী লগাই কিনি পুৰা টেপ মাৰি কিনি লাইনটো আছিলে সঠিক সেই সময়তো লাইনটো আছিলে কাৰণে টেপৰ পানী দিব আমাৰ বহুতখিনি ৰক্ষা হ'ল। তাৰপিছত আমাৰ প্ৰায় আধা ঘণ্টামান পাছত ফায়াৰ ব্ৰিগেডৰ মানুহ আহিছে, গোটেই গাঁৱৰ মানুহ লগ দি দিছে আমাক। সেইটো কাৰণে য'তৰ পৰা যোন যেনেকৈ পাৰিছে পানী নিজৰ ফালৰ পৰা মাৰিবলৈ চেষ্টা কৰিছে। আৰু আমাৰ ইয়াত মানে মুঠতে 14-15টা ঘৰ মানে হেৰি হৈ গৈছে। আপোনালোকৰ ঘৰত কাৰেণ্টৰ কিবা আছিলে নেকি? কাৰেণ্টৰ একো নাই ইয়াত। ঘৰটোত মানে নতুনকৈ বনোৱা হৈছিলে, মানুহ নাছিলে, কাৰেণ্টো নাছিলে, আৰু ইয়াত প্লাছ মানে আপোনাৰ একো তেনেকুৱা বস্তুৱে নাছিলে, অকল খালী ঘৰ আছিলে গোটেইখিনি। কেনেকৈ কি বুলি ভাবিছে? কোনোবাই দুষ্কৃতিকাৰীয়ে আপোনালোকৰ ঘৰটো কিবা এনেকৈ জ্বলোৱা বুলি ভাবিছিলে? এতিয়া আচল কথা হৈ গ'ল, এতিয়া ঘৰত কোনো নাছিলে বা জুই লগা একো কাৰণে নাছিলে। সেইটোতো আমি সেইটো হিচাপ ভাবিব লাগিব যে বাহিৰৰ মানুহ কোনোবা এটা কিবা কৰিছে চাগে। এতিয়া বাহিৰৰ মানুহ কৰিছে ন ওচৰৰ সেই মানুহ কৰিছে। আমি এনেই ৰাতিপুৱা সময়তো ৰাতিখন দেখি নাপালোঁ একো, কিন্তু ৰাতিপুৱা সময়ত যেতিয়া আমি ওলাই কিনে অলপ বিচাৰ বিচি কৰি আছোঁ, তো বটল এটাত মানে পেট্ৰলৰ অকণমান পোৱা গৈছে, স্পটত পোৱা গৈছে। থানাত যোৱা নাই এতিয়ালৈকে, আমি যাবলৈ ওলাইছোঁ এতিয়া। সন্দেহ তেনেকৈ আমাৰ কাৰো মানে ব্যক্তিগত তেনেকৈ একো সন্দেহ নাই। ঠাইটোৰ নাম হ'ল আমাৰ এনেই আমি বাঁহবাৰী গাঁও বুলি হেৰি হয়। বাঁহবাৰী নতুনকৈ আমি যিটো নাম হেৰি কৰি লৈছোঁ বাৰু, সেইটো আপোনাৰ হেদায়তপুৰ বুলি কয়। জেগাডোখৰ কি বুলি কয়? হিজুগুৰি বাঁহবাৰী গাঁও পৰে।